Hi everyone, আৰু আজি আছে আমাৰ ঘৰত নাৰায়ণ পূজা। একচুৱেলি মোৰ বাৰ্থডে কথা আছিল, কিন্তু মোৰ বাৰ্থডে যেহেতু সৰু সুৰাকৈ খানা খোৱা যাব, তো সেইকাৰণে আজি মানে পাতি দিলোঁ আৰু আগদিনাখনি। আৰু ইয়াৰ পৰা মাহী কাম কৰি আছে, মাহীয়ে সেইফালে মাও কাম কৰি আছে, আৰু এইফালে দেউ বহি আছে। আৰু এতিয়া ইয়াৰ মাহীয়ে পুৰা ভোগ বনোৱাত ব্যস্ত। ভোগখিনি দেখি নাভাবিব আকৌ যে একদম ইমান কমকৈ বনাইছে বুলি। একচুৱেলি আমাৰ ইয়াত জোখৰ ভোগ বনাই 5 পোৱা, চ' সেইকাৰণে কম দেখিছে আৰু মাহীয়ে পুৰা ইয়াত দেখিছেনে পুৰা ঘুটি আছে আৰু একদম। এতিয়া দেউ পূজাত বহিব, চ' তাৰ কাৰণে আমাৰ গোটেইকেইটাকে সেৱা এটা কৰি ল'বলৈ ক'লে। এইফালে মাহীয়ে আকৌ পুৰা নাতিনীয়েক ভিডিঅ' কল কৰি চাই আছে। চাওকচোন, তাইও পুৰা একদম চাই আছে আইতাকৰ মাত শুনি, আৰু কি হাঁহি তাই একদম। ভিতৰত আকৌ মাহীয়ে এয়া দালি ভাজি বনাই দিছে, যিহেতু আজি দিনটো আমি একো খোৱা নাই, ব্ৰতত আছোঁ, চ' সোনকালে বনাই দিছে। আৰু ইয়াত আকৌ এইটো মাহী আৰু ভাইটিহঁতে বুটৰ মানে টোপোলা কৰিবলৈ ওলাইছে, আৰু ইহঁতে ইয়াত কল কাটি দি আছে। সেইফালে মাহীয়ে বুট মগু পুৰা সানি আছে। পূজা খতম, আৰু এতিয়া আমি সকলোৱে সেৱা লৈ আছোঁ। দেৰি কৰিলে আৰু এতিয়া বুট মগুবোৰ ধুনীয়াকৈ মোনাত ভৰাই আছে, যিহেতু আমাৰ ইয়াত ঘৰে ঘৰে মানুহ নামাতে, এনেকৈ মানে পেকিং কৰি ঘৰে ঘৰে দিবলৈ যাওঁ, তো তাৰ কাৰণে এতিয়া দিবলৈ যাম, আৰু তাৰ আগতে মই নিজে খাই লৈছোঁ। কি খাইছে? দিয়ক খাওক, কেনেকুৱা লাগিছে কৈ দিব। বঢ়িয়া লাগিছে। কি আছে? কি আছে? কি আছে লগ? এই ভোগত ঘিউ, চেনি, গাখীৰ, মৌ আদি ইত্যাদি ভাল লাগে বস্তুটো খালে ন। আমাৰ অসমীয়া ধৰ্ম এইটো হয়নে নহয়? ভাল লাগিছে দেই। দিয়ক খাওক, খাওক। গাইজ, আমি মই এতিয়া ভোগ দিব আহিছোঁ মানুহৰ ঘৰত, ঘৰে ঘৰে। গাইজ, আমি এতিয়া ভাত খাব ওলাইছোঁ।